ছাত্ৰ ছাত্ৰীসকল, আজি আমি বিজ্ঞানৰ আন এটি ক্লাছ আৰম্ভ কৰিব আগবাঢ়িছোঁ। ইতিমধ্যে আমি জীৱৰ মৌলিক একক পাঠটো পঢ়িলোঁ। আজি আমি আৰম্ভ কৰিবলগীয়া পাঠটো হৈছে কলা। আজিৰ পাঠদানটোত আমি কলা কাক বোলে, কলাৰ প্ৰকাৰসমূহ ইত্যাদিৰ থুলমূল আভাস এটা ল'ব চেষ্টা কৰিম। সকলোৱে মন দি ভিডিঅ'টো চাবা হওক। আমি আগৰ পাঠটোৰ পৰা পঢ়ি জানিব পাৰিলোঁ যে সকলোবোৰ জীৱ কোষেৰে গঠিত। আৰু আমি দুই ধৰণৰ পাইছিলোঁ কোষ, এককোষী থাকে আৰু বহুকোষী থাকে। এককোষী জীৱৰ ক্ষেত্ৰত কি হয়, চলন, খাদ্য গ্ৰহণ, শ্বসন, ৰেচন আদি সকলোবিলাক এটা কোষৰ দ্বাৰাই নিয়ন্ত্ৰণ হয়। যিহেতু এটা কোষেই থাকে, সেই কোষটোৰ দ্বাৰাই সকলো নিয়ন্ত্ৰণ হয়। কিন্তু বহুকোষী জীৱৰ ক্ষেত্ৰত এনে নহয়। যিহেতু বহুকোষী জীৱৰ বহু নিযুত কোষেৰে গঠিত, বহুত কোষ থাকে বহুকোষী জীৱৰ ক্ষেত্ৰত। গতিকে সেইবাবে বহুকোষী জীৱৰ ক্ষেত্ৰত একোটা নিৰ্দিষ্ট কাৰ্যৰ বাবে কেইবা প্ৰকাৰৰ কোষ লগ লাগি একোটা সমষ্টিৰ সৃষ্টি কৰে। গতিকে বহুকোষী জীৱৰ ক্ষেত্ৰত কি হয়, একোটা নিৰ্দিষ্ট কাৰ্যৰ বাবে কেইবা প্ৰকাৰৰ কোষ লগ লাগি একোটা সমষ্টিৰ সৃষ্টি কৰে। আৰু এই সমষ্টিবোৰে কি হৈছে, আমি যিটো পাঠটোৰ নামটো কলা, এইবোৰেই হৈছে, এই সমষ্টিবোৰেই হৈছে, কোষৰ সমষ্টিবোৰেই হৈছে কলা। আৰু যদি আমি কলা কাক বোলে আমি ভালদৰে ক'ব যাওঁ, তেতিয়া হ'ব যে একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিয়ে হ'ল কলা। গতিকে কলা হ'ল একে গঠন আৰু কাৰ্য কৰা কোষৰ সমষ্টি, একেবাৰে সহজ ভাষাত। এইখিনি আমি কলা কাক বোলে এতিয়ালৈ আমি গম পালোঁ। এতিয়া 6.1 তোমালোকে দেখিছা যে উদ্ভিদ আৰু প্ৰাণী একেধৰণৰ কলাৰে গঠিত নে এটা প্ৰশ্ন সুধিছে। গতিকে ইয়াৰ যদি আমি উত্তৰ দিব যাওঁ যে নহয়, উদ্ভিদ আৰু প্ৰাণী একেধৰণৰ কলাৰে গঠিত নহয়। গতিকে কিয় নহয় সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। উদ্ভিদবিলাক স্থিৰ বা একে ঠাইতে থাকে, ইহঁতে চলাচল কৰিব নোৱাৰে। ইহঁতৰ সৰহখিনি কলাই আন কলাক শক্তি প্ৰদান কৰাৰ বাবে সহায়কাৰী কলা হিচাপে থাকে। তদুপৰি উদ্ভিদ দেহৰ সৰহখিনি কলাই হ'ল মৃত। এইটো কথা এটা গুৰুত্বপূৰ্ণ কথা যে উদ্ভিদ দেহৰ সৰহখিনি কলাই হ'ল মৃত। এতিয়া আহিলোঁ আমি প্ৰাণীলৈ আহিলোঁ। আনহাতে প্ৰাণীয়ে খাদ্য, সংগী আৰু আশ্ৰয়ৰ বাবে ইফালে সিফালে চলাচল কৰিব লাগে। সেয়েহে এই শ্ৰেণীৰ জীৱক বহু বেছি পৰিমাণে শক্তিৰ প্ৰয়োজন হয়। ইহঁতৰ সৰহখিনি কলাই হ'ল সজীৱ আৰু জীৱিত। গতিকে আমি পাৰ্থক্য পালোঁ যে উদ্ভিদবিলাক স্থিৰ বা একে ঠাইতে থাকে, ইহঁতবোৰ চলাচল কৰিব নোৱাৰে, আৰু প্ৰাণীবিলাকে কি কৰে, চলাচল কৰিব পাৰে। আনহাতে উদ্ভিদবিলাক কি হৈছে, উদ্ভিদ দেহৰ সৰহখিনি কলাই হ'ল মৃত। আনহাতে প্ৰাণী দেহৰ সৰহখিনি কলাই হ'ল সজীৱ আৰু জীৱিত। উদ্ভিদ আৰু প্ৰাণীৰ আন এটা পাৰ্থক্য পাইছোঁ যে আন এটা পাৰ্থক্য হৈছে কি, ইহঁতৰ দেহৰ বিকাশ আৰু বৃদ্ধিৰ স্বৰূপ। উদ্ভিদৰ ক্ষেত্ৰত ইহঁতৰ বৃদ্ধি দেহৰ কোনো এক অঞ্চলতে সীমাবদ্ধ হৈ থাকে, কিন্তু প্ৰাণীৰ ক্ষেত্ৰত সেইটো নহয়। প্ৰাণীৰ ক্ষেত্ৰত সেই সীমাবদ্ধতাটো নাথাকে। গতিকে এই যিখিনি আমি পাৰ্থক্য পালোঁ, এইখিনিৰ পৰা এটা কথা স্পষ্ট হ'ল যে উদ্ভিদ আৰু প্ৰাণী একেধৰণৰ কলাৰে গঠিত নহয়। আৰু আমি গম পালোঁ যে ইতিমধ্যে যে উদ্ভিদ আৰু কলা দুই প্ৰকাৰৰ থাকে, উদ্ভিদ কলা আৰু প্ৰাণী কলা। এতিয়া আমি আজি আলোচনা কৰিম উদ্ভিদ কলাৰ বিষয়ে। উদ্ভিদ কলা কেই প্ৰকাৰৰ, কি এই বিষয়ে বা কাক বোলে, এই গোটেইখিনি আমি আজি আলোচনা কৰিম। উদ্ভিদ কলা। উদ্ভিদ কলা বুলি কওঁতেই ইয়াতে যেন উত্তৰটো সোমাই আছে। উদ্ভিদ কলা বুলি ক'লে হ'ব, উদ্ভিদ কলা হৈছে উদ্ভিদ দেহত পোৱা কলা, উদ্ভিদ দেহত পোৱা যায় এই উদ্ভিদ কলা। আৰু এই কলাই কি কৰে, উদ্ভিদৰ সকলো জৈৱিক কাৰ্য সম্পন্ন কৰে। এইটো হ'ল উদ্ভিদ কলা। এতিয়া উদ্ভিদ কলাৰ প্ৰকাৰসমূহলৈ আমি যাম। উদ্ভিদ কলাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে ভাজক কলা আৰু আনটো হৈছে স্নায়ী কলা। গতিকে প্ৰথমটো হৈছে ভাজক কলা, আনটো হৈছে স্নায়ী কলা। ভাজক কলাৰ এতিয়া কাক বোলে আমি আহোঁ, উদ্ভিদৰ বৃদ্ধি কেৱল মাত্ৰ কিছুমান নিৰ্দিষ্ট অঞ্চলতহে সংঘটিত হয়। এই অঞ্চলটো বিভাজনশীল কলাৰে গঠিত, সেইবাবে এইবিলাকক ভাজক কলা বোলে। গতিকে উদ্ভিদৰ বৃদ্ধি আমি ইতিমধ্যে পাইছিলোঁ যে উদ্ভিদৰ বৃদ্ধি কেৱল মাত্ৰ কিছুমান নিৰ্দিষ্ট অঞ্চলতহে সংঘটিত হয়। মানে উদ্ভিদৰ বৃদ্ধিটো কিছুমান নিৰ্দিষ্ট অঞ্চলত সংঘটিত হয়, এইটো পাইছিলোঁ আমি অলপ আগতে। আৰু এই অঞ্চলটো বিভাজনশীল কলাৰে গঠিত হয়, সেইবাবে এইবিলাকক ভাজক কলা বোলে। গতিকে ভাজক কলা কাক বোলে আমি গম পালোঁ। এতিয়া স্থান অনুসৰি ভাজক কলাক তিনিটা ভাগত ভাগ কৰিব পাৰি।
এতিয়া চিত্ৰ 6.2 লৈ সকলোৱে চোৱা যে উদ্ভিদ দেহত ভাজক কলাৰ স্থান ইয়াত আছে। একেবাৰে ওপৰত দেখা গৈছে অগ্ৰস্থ ভাজক কলা, মাজত দেখা গৈছে নিবেশিত ভাজক কলা আৰু একেবাৰে শেষত পাৰ্শ্বীয় ভাজক কলা। এই তিনিবিধ আমি পাইছোঁ, যিটোক তোমাৰ হেৰি কৰা হৈছে, স্থান অনুসৰি ভাগ কৰা হৈছে। আৰু অগ্ৰস্থ ভাজক কলাৰ আটাইকেইটাৰ বিষয়ে আমি এতিয়া অলপ থুলমূল আভাস এটা ল'ম। অগ্ৰস্থ ভাজক কলাবিলাকে উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকি ক্ৰমে কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। এইটো মনত ৰাখিবা। অগ্ৰস্থ ভাজক কলাবিলাকে কি কৰে, উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকে আৰু ক্ৰমে কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। এইটো হ'ল অগ্ৰস্থ ভাজক কলা। এতিয়া আহিলে আমি পাৰ্শ্বীয় ভাজক কলা, একেবাৰে তলত যিটো আছে দেখিছা। পাৰ্শ্বীয় ভাজক কলাক ইয়াক কেম্বিয়াম বুলিও কোৱা হয়। এইটো মনত ৰাখিবা, পাৰ্শ্বীয় ভাজক কলাক কেম্বিয়াম বুলিও কোৱা হয়। ই কাণ্ডৰ কলেয়ৰ বৃদ্ধি কৰে। এতিয়া আহিলে আমি নিবেশিত ভাজক কলা। নিবেশিত ভাজক কলা উদ্ভিদৰ পাতল ঠাৰিত, গুৰিত বা গা গছৰ গাঁঠিৰ কাষত থাকে। গতিকে আমি তিনিটা পালোঁ, অগ্ৰস্থ ভাজক কলা, নিবেশিত ভাজক কলা, পাৰ্শ্বীয় ভাজক কলাৰ এই বিষয়ে আমি অলপ আভাস এটা পালোঁ। এতিয়া আমি যাম স্থায়ী কলালৈ যাম। স্থায়ী কলা হৈছে কি, সহজ ভাষাত ক'ব গ'লে স্থায়ী কলা হৈছে ভাজক কলাৰ পৰা উৎপত্তি হোৱা কলা। ভাজক কলাৰ পৰাই স্থায়ী কলাৰ উৎপত্তি হয়। আৰু যদি আমি ভালদৰে বিতংভাৱে ক'ব যাওঁ, এনেকুৱা হ'ব যে উদ্ভিদৰ ভাজক কলাৰ পৰা উৎপত্তি হোৱা কোষসমূহৰ বিভাজন ক্ষমতা লাহে লাহে লোপ পায়। গতিকে উদ্ভিদৰ যিটো ভাজক কলাৰ পৰা উৎপত্তি হোৱা যিবোৰ কোষ থাকে, সেইবোৰৰ বিভাজন ক্ষমতাবোৰ লাহে লাহে লোপ পায়। আৰু কোষবোৰে এক নিৰ্দিষ্ট আকাৰ ধাৰণ কৰি স্থায়ী কোষত পৰিণত হয়। এনেধৰণৰ স্নায়ু কোষেৰে গঠিত কলাকে কি বোলে, স্থায়ী কলা বোলে। এইখিনি আমি গম পালোঁ। এতিয়া স্থায়ী কলা প্ৰধানকৈ দুই প্ৰকাৰৰ, দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে সৰল স্নায়ু কলা আৰু আনটো হৈছে জটিল স্নায়ু কলা। গতিকে সৰল স্নায়ু কলাক তিনিটা ভাগত ভাগ কৰিব পাৰি। আকৌ সেইকেইটা হৈছে, ইয়াত দেখিছা বিভিন্ন ধৰণৰ সৰল কলা লিখা আছে, যে পেৰেনকাইমা হ'ব, কলেনকাইমা, মই ইয়াত হাইলাইট কৰি দিছোঁ, আৰু আনটো হৈছে স্ক্লেৰেনকাইমা। এই তিনিটা ভাগত ভাগ কৰিব পাৰি, তিনিটা সৰল স্নায়ু কলাৰ এই তিনিটা ভাগ। আৰু এতিয়া জটিল স্নায়ু কলালৈ যদি আমি যাওঁ, জটিল স্নায়ু কলালৈ এতিয়া আমি আহিছোঁ। জটিল স্নায়ু কলাত কি হয়, জটিল স্নায়ু কলা দুই প্ৰকাৰ কি কি, জাইলেম আৰু ফ্লোৱেম, দুটা। গতিকে ইয়াত দেখুওৱা হৈছে জটিল স্নায়ু কলাৰ যিটো ভাগ দুটা, জাইলেম আৰু ফ্লোৱেমৰ যিটো গঠনটো দেখুওৱা হৈছে। গতিকে আমি আজি কলাৰ বিষয়ে অলপ আভাস পালোঁ। কলা কেই প্ৰকাৰৰ, তাৰ লগতে উদ্ভিদ কলাৰ প্ৰকাৰসমূহৰ বিষয়ে গম পালোঁ। উদ্ভিদ কলাক দুটা ভাগত ভাগ কৰিব পাৰি, কি কি, ভাজক কলা, স্থায়ী কলা, এই দুটা গম পালোঁ। তাত ভাজক কলাক আকৌ তিনিটা ভাগত ভাগ কৰিব পাৰি। তাৰপিছত স্নায়ু কলাক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি, সৰল আৰু জটিল। আৰু সেই সৰল আৰু জটিল স্নায়ু কলাক আকৌ ভাগ কৰিব পাৰি। সৰল স্নায়ু কলাক কি কি ভাগত ভাগ কৰিব পাৰি, পেৰেনকাইমা পালোঁ, কলেনকাইমা, স্ক্লেৰেনকাইমা এই বিষয়ে পালোঁ। আৰু জটিল স্নায়ু কলাক কি পালোঁ, জাইলেম আৰু ফ্লোৱেম। গতিকে এইখিনি আমি পালোঁ। গতিকে আজি আমাৰ ক্লাছ এইখিনিতে শেষ হৈছে। সকলোৱে ভালদৰে ভিডিঅ'টো চাবা আৰু আকৌ এবাৰ পাঠটো পঢ়িবা, যিখিনি আমি পঢ়িলোঁ আজি। আৰু আজি কেৱল এটা আমি আৰম্ভণি এটা, ইয়াৰ পিছত আমি ভালদৰে পঢ়িম প্ৰতিটোৰ বিষয়ে, প্ৰতিটো কলাৰ বিষয়ে ভালদৰে আকৌ এবাৰ ভালদৰে পঢ়িম। বিশেষকৈ আজি যিখিনি সৰল আৰু জটিল স্নায়ু কলাৰ বিষয়ে ইমান আমাৰ পঢ়া নহ'লে, আজি কেৱল আমি চিনাকি হৈছোঁ। নেক্সট আমি ভালদৰে পঢ়িম। গতিকে আকৌ লগ পাম নেক্সট ক্লাছত। সকলোৱে ধন্যবাদ।